প্ৰথমতে সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আছিলে HSLC পৰীক্ষা আৰু আজিৰ কুৱেশ্যন পেপাৰ আছিলে সোশ্যাল সায়েন্স কিন্তু আজিৰ যি কুৱেশ্যন পেপাৰ সোশ্যাল সায়েন্স আছিলে সেই সোশ্যাল সায়েন্সৰ পৰিৱৰ্তে আজিৰ এটা পৰীক্ষা কেন্দ্ৰত কুকৰাঝাৰৰ এটা পৰীক্ষা কেন্দ্ৰত সোশ্যাল সায়েন্সৰ পৰিৱৰ্তে সায়েন্সৰ কুৱেশ্যন পেপাৰ পঠিওৱা হয় বা সায়েন্সৰ কুৱেশ্যন পেপাৰ মানে ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেণ্ডিডেটসকলৰ মাজত সায়েন্সৰ কুৱেশ্যন পেপাৰ বিলাই দিয়া হয় গতিকে মই এই যেটো মানে ঘটনা এই ঘটনাটো এটা নিউজ চাই থাকোতে মই নিউজত পালো DY365 ৰ এটা নিউজ চাই থাকোতে নিউজটোত পালো আৰু সেই কাৰণে মই ভাবিলো যে অভিভাৱকসকলক বা ছাত্ৰ ছাত্ৰীসকলক এই বিষয়ে অৱগত কৰা যাওক যেহেতু অভিভাৱকসকলেও মানে তেওঁলোকে গম পাওক যে সেবাই কেনে ধৰণে পৰীক্ষা তেওঁলোকে পাতি আছে একচুয়ালি সেবাই যেটো গুৰুত্ব দিব লাগিছিল সেই গুৰুত্বটো একচুয়ালি কমি আহিছে যেন দেখা পোৱা গৈছে আৰু ইয়াৰ পূৰ্বেও প্ৰথম দিনাই যি কুৱেশ্যন ইংলিশ পেপাৰৰ কুৱেশ্যন পেপাৰ ভাইৰেল হৈছিলে বুলি মানে যেহেতু কুৱেশ্যন পেপাৰ ভাইৰেল হৈছিলে বুলি মানে ওলাইছিলে আৰু প্ৰত্যেকবাৰতে সেবাৰ গাফিলতিৰ বাবে এনে ধৰণৰ যিখিনি কাৰ্য এই কাৰ্যখিনি দেখা পোৱা গৈছে আৰু যেহেতু পৰীক্ষাৰ্থীসকলৰ লগত মই উতপুতভাৱে জড়িত হৈ থাকো গতিকে মই জানো যে এজন পৰীক্ষাৰ্থীৰ মানে তেওঁলোকে কি প্ৰেছাৰত থাকে গতিকে আৰু তেনে ধৰণে যেটো প্ৰেছাৰত থাকে আৰু এনে ধৰণৰ যদি তেওঁলোকে নিউজসমূহ পাই থাকে বা এনে ধৰণৰ যদি ঘটনাসমূহ ঘটি থাকে তেতিয়া সেই ঘটনা বা এনে ধৰণৰ নিউজসমূহে তেওঁলোকৰ মনত মানে কু প্ৰভাৱ পেলাব পাৰে তেওঁলোকক হতাশ কৰি তুলিব পাৰে তেওঁলোকৰ ধৰি লওক নেক্সট এক্সামৰ কাৰণে তেওঁলোক প্ৰিপাৰেচন কৰাত তেওঁলোকে হতাশ হ'ব পাৰে বা তেওঁলোকে মানসিক চাপত ভুগিব পাৰে গতিকে আমাৰ এই চেনেলৰ ফালৰ পৰা সেবাৰ কৰ্তৃপক্ষলৈ এটাই অনুৰোধ যাতে এনে ধৰণৰ ঘটনা যাতে আকৌ পুনৰ সংঘটিত নহয় যেহেতু এতিয়া HSLC যেটো মানে যিখন সোশ্যাল সায়েন্সৰ কুৱেশ্যন পেপাৰ আছিল সেই সোশ্যাল সায়েন্সৰ কুৱেশ্যন পেপাৰ দিয়াৰ পৰিৱৰ্তে যিখন সায়েন্সৰ কুৱেশ্যন পেপাৰ দিয়া হ'ল একচুয়ালি হেতু আমি ভাইৰেল হ'ল বুলি ক'ব পাৰো যি কিজন ছাত্ৰ ছাত্ৰীক দিছিলে একচুয়ালি সেই ছাত্ৰ ছাত্ৰী কেজনে যেহেতু প্ৰশ্নখিনি তেওঁলোকে পাই গ'ল গতিকে এটো এটা মানে সেবাই ভাইৰেল কৰা নিচিনাই হৈছে ইনডাইৰেক্টলি তেওঁলোকে যেহেতু ভাইৰেল কৰো বুলি কৰা নাই কিন্তু তেওঁলোকৰ যেটো গাফিলতি তেওঁলোকৰ যেটো মানে বিষয়টোৰ প্ৰতি যেটো গুৰুত্ব নিদিয়াৰ কাৰণে তেওঁলোকৰ এই ঘটনাখিনি সংঘটিত হৈছে আৰু ভিডিওটো যিমান পাৰে আপোনালোকে শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ মন্তব্য কমেন্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিব